দি শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দি ৰেইন অফ কাৰ ৰাজত্বকালত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? উত্তৰ শিৱসিংহৰ দিনত। পিছৰ প্ৰশ্ন, ক্ষমতা প্ৰয়োগ কৰি অসম লোকসেৱা আয়োগৰ নিয়মাৱলী জাৰি কৰা হয়? উত্তৰ 1951 চনত। পিছৰ প্ৰশ্ন, দি ফাৰ্ষ্ট ষ্টেডিয়াম অৱ আছাম ৱাজ বিল্ট ইন অসমৰ প্ৰথমখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল? উত্তৰ যোৰহাটত। পিছৰ প্ৰশ্ন, শদিয়াখোৱা গোহাঁই ৱাজে শদিয়াখোৱা গোহাঁই আছিল? উত্তৰ অপশ্যন ডি নবেল কামাণ্ডাৰ নৌসেনাৰ অধিনায়ক। প্ৰাচ্য শাসনাৱলী ৱাজ এডিটেড বাই প্ৰাচ্য শাসনাৱলীৰ সম্পাদনা কৰিছিল? উত্তৰ ডক্টৰ মহেশ্বৰ নেওগে। হুইচ কিং ইজ অলছ' নোন বাই দি নিকনেম এজ ভগা ৰজা? কোন ৰজাক ভগা ৰজা নামেৰে জনা যায়? উত্তৰ চুৰামফাক জনা যায়। স্বাধীনতা সংগ্ৰামৰ সময়ত মিত্ৰবাহিনী গঠন কৰা হৈছিল? উত্তৰ অপশ্যন বি পুষ্পলতা দাসে গঠন কৰিছিল। ৰংঘৰ ৱাজ ৰিকনষ্ট্ৰাক্টেড ডিউৰিং দি ৰেইন অফ ৰংঘৰ কাৰ ৰাজত্বকালত পুনৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰ প্ৰমত্ত সিংহৰ ৰাজত্বকালত। হুৱেন ৱাজ আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি ফৰ্ম অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল? উত্তৰ অপশ্যন বি 1921 চনত। দি অথৰ অৱ অসমীয়া সাহিত্যৰ বুৰঞ্জী অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক হৈছে? উত্তৰ দেৱেন্দ্ৰনাথ বেজবৰুৱা। পিছৰ প্ৰশ্ন, হু ডিৰেক্টেড দি আছামিজ ফিল্ম শকুন্তলা অসমীয়া ছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল? উত্তৰ ডাক্তৰ ভূপেন হাজৰিকা। মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তি বিদ্যাৰ্ণৱৰ চিত্ৰকল্পৰ কাম কৰিছিল? উত্তৰ দিলবৰ আৰু দুচাই। দি গোহাঁই কমল আলি ৰোড ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দি ৰেইন অফ গোহাঁই কমল আলি পথটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হয়? উত্তৰ নৰনাৰায়ণৰ দিনত। হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা আছিল? উত্তৰ চুহুংমুং। পিছৰ প্ৰশ্ন, 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিছিল? উত্তৰ গোমধৰ কোঁৱৰে। ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? উত্তৰ ডাক্তৰ সঞ্জীৱ বৰুৱা। ধোদৰ আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হয়? দি ধোদৰ আলি ইজ কনষ্ট্ৰাক্টেড ডিউৰিং দি ৰেইন অফ উত্তৰ গদাধৰ সিংহৰ দিনত। তলৰ কোনজন ৰজাৰ ৰাজত্বকালত জয়সাগৰ পুখুৰী খনন কৰা হৈছিল? উত্তৰ অপশ্যন এ ৰুদ্ৰসিংহৰ দিনত। অসমৰ পৰা বিচ্ছিন্ন হৈ 1947 চনত পূব পাকিস্তানক দিয়া জিলাখন আছিল? উত্তৰ চিলেট। পিছৰ প্ৰশ্ন, অসমত গৰম পানীৰ উৎসৰ এটা উৎস অৱস্থিত? উত্তৰ অপশ্যন এ নামবৰ সংৰক্ষিত বনাঞ্চল। কোনজন কোচ ৰজাৰ দিনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হয়? উত্তৰ নৰনাৰায়ণৰ দিনত। কোনটো জাতীয় আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? উত্তৰ ভাৰত ত্যাগ আন্দোলনত। দি পাটকাই বুম ৰেঞ্জ মেক্স দি বাউণ্ডেৰী বিটুইন পাটকাই বুম ৰেঞ্জে মাজৰ সীমা নিৰ্ধাৰণ কৰে? উত্তৰ ইণ্ডিয়া আৰু বাৰ্মাৰ। তলৰ কোনখন ঠাই তিনিটা অতি শ্ৰদ্ধাৰ তীৰ্থযাত্ৰাৰ সংগম হিন্দু মুছলমান আৰু বৌদ্ধ? উত্তৰ হাজো। পিছৰ প্ৰশ্ন, চিয়াঙে লোহিত আৰু দিবাঙে যোগ দি তলৰ কোনখন নদী তৈয়াৰ কৰে? উত্তৰ ব্ৰহ্মপুত্ৰ। পিছৰ প্ৰশ্ন, অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যই সোণালী লাংগুৰৰ বাবে গৌৰৱ কৰে? উত্তৰ চক্ৰশিলা অভয়াৰণ্যই। কোনখন অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল? উত্তৰ চৰাইদেউ। পিছৰ প্ৰশ্ন, কোনখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনা কৰা দ্বিতীয়খন ছবি? উত্তৰ অপশ্যন বি ইন্দ্ৰমালতী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা
এটা বিশেষ প্ৰাণী প্ৰজাতিৰ বিশ্ব জনসংখ্যাৰ প্ৰায় 91%। তলৰ কোনটো? উত্তৰ পিগমি হাঁহ। পিছৰ প্ৰশ্ন, বিশ্বৰ মুঠ মুগা অৰ্থাৎ সোণালী ৰেচমৰ উৎপাদনৰ ভিতৰত অসমে উৎপাদন কৰে? উত্তৰ 99%। তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? উত্তৰ পবিতৰা অভয়াৰণ্যত। অসম ৰাজ্যৰ ভিতৰতে বনাঞ্চলৰ সৰ্বাধিক ঘনত্ব দেখা যায়? উত্তৰ কাৰ্বি আংলং জিলাত। তলত উল্লেখ কৰা জিলাসমূহৰ ভিতৰত পানীদিহিং চৰাই অভয়াৰণ্য অৱস্থিত? উত্তৰ শিৱসাগৰ জিলাত। 1942 চনৰ বিপ্লৱৰ অসমৰ প্ৰথম শ্বহীদ কোন? উত্তৰ কনকলতা বৰুৱা। পিছৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল? উত্তৰ কিং অফ বাৰ্মা, বাৰ্মাৰ ৰজাৰ মাজত। ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ কি নামেৰে জনাজাত আছিল? উত্তৰ ফুলগুৰিৰ ধাৱা। পিছৰ প্ৰশ্ন, দি ফাৰ্ষ্ট পেজ অফ মোৱামৰীয়া ৰেবিলিয়ন ৱাজ ষ্টাৰ্টেড ইন। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় আৰম্ভণি হৈছিল? উত্তৰ 1769 চনত। স্বাধীনতা আন্দোলনত অংশ লোৱাৰ অপৰাধত গোপীনাথ বৰদলৈক গ্ৰেপ্তাৰ কৰা হৈছিল? উত্তৰ 1922 চনত। পিছৰ প্ৰশ্ন, অসমীয়াৰ উপৰিও ৰাজ্যৰ আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ 8ম অনুসূচীৰ অন্তৰ্ভুক্ত? উত্তৰ বড়ো ভাষা। কোনখন শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰপতি ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি? উত্তৰ ৰঙা পুলিচ। পিছৰ প্ৰশ্ন, দি ফুলগুৰি আপৰাইজিং ৱাজ টেক প্লেচ। ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল? উত্তৰ 1861 চনত। ভূপেন হাজৰিকাক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰ 1992 চনত। তলৰ কোনটো স্থানত অসমৰ বৰ্ষাৰণ্যৰ স্থান আৰু কোনখন জিলাত? উত্তৰ জয়পুৰ ডিব্ৰুগড়। অসমৰ পৰা তলৰ কোনে বিখ্যাত দাণ্ডি মাৰ্চত যোগদান কৰিছিল? উত্তৰ লীলাধৰ বৰুৱাই। দি হিষ্ট্ৰিক আছাম একৰ্ড ৱাজ চাইনেড অন। ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হয়? আনচাৰ 15 আগষ্ট 1985। আলি আই লৃগাং হৈছে কৃষিভিত্তিক উৎসৱ উদযাপন কৰে মিচিঙে। পিছৰ প্ৰশ্ন, মেডাম মে ফি উৎসৱ পালন কৰা হয়? উত্তৰ 31 জানুৱাৰীত। আছাম পুলিচ ডে অবজাৰ্ভ অন। অসম আৰক্ষী দিৱস উদযাপন কৰে 1 অক্টোবৰত। অসমৰ তলৰ কোনখন জিলাক প্ৰথম ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে? উত্তৰ যোৰহাটক। পিছৰ প্ৰশ্ন, ইন হুইচ ইয়েৰ ৱাজ দি বড়ো সাহিত্য সভা ফাউণ্ডেড। বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1952 চনত।